বহিদিহিং নদীৰ বাহনী পানীয়ে খোৱাং সমষ্টিৰ ভগামুৰ ব্লক গাঁৱৰ ৰিংবান্ধ ছিঙি পেলোৱাত জলমগ্ন হৈ পৰিছে তিনিখন গাঁও ক্ৰমে ভগামুৰ ব্লক গাঁও, কোঁৱৰ গাঁও, ভগামুৰ তিনিআলি। ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ কৃষিভূমি। পশুধনসমূহো পৰিছে খাদ্যৰ সংকটত। গাঁওকেইখনত ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এতিয়া পঢ়াৰ পৰিৱেশ। শিক্ষানুষ্ঠানলৈ যাব পৰা নাই ছাত্ৰ-ছাত্ৰীসকল। ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই ভগামুৰ ৰিংবান্ধ ছিঙি যোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। চৰকাৰ, জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। ইফালে বান বিধ্বস্ত গাঁওকেইখনলৈ আহি বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজৰ সমস্যাৰ বুজ লয়। অত্যন্ত এটা দুখ লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত নেকি যোৱা 24 চনৰ পৰা আমি বাৰে বাৰে গৈ থকাৰ পিছতো এনেকুৱা এটা সমস্যা যে 2টা চিগা 3টা চিগা তেওঁলোকে সম্পূৰ্ণ কৰি দিব নোৱাৰিলে আজিকো প্ৰতি, যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষক আমি পোনপটীয়াভাৱে ক'ব বিচাৰিম যে তেওঁলোকে যদি হয় আজি 6 মাহৰ আগতে কামটো প্ৰটেকশ্যনৰ কিবা এটা চিন্তা কৰিব হয় ডেফিনেটলি খুব সুন্দৰভাৱে কামটো সমাধা হ'ব। কিন্তু তেওঁলোকে জোৰ পুৰি হাত পালি অৰ্থাৎ পানী সোমাবৰ সময়ত আহি তেওঁলোকে বস্তা কেইটামান দি এনেকুৱা গাফিলতি কৰাৰ ফলত আজি গাঁওবাসী এনেকুৱা হৈছে। গতিকে মই আমাৰ বিধায়ক মহোদয় আজি ইতিমধ্যে আহি গৈছে, তেওঁ আমাৰ পৰিদৰ্শন কৰি গৈছে। তেওঁ আগতেও আশ্বাস দিছে, কিন্তু এবাৰ আমি আশ্বাস হিচাপে লোৱা নাই। এবাৰ আমি তেওঁক এটা কথাই কৈছোঁ, তেওঁ আশ্বাসটো কেৱল মাত্ৰ মুখত নাৰাখি কাগজে কলমে কৰি তেওঁ ওপৰ পৰ্যায়লৈ কামটো দৃষ্টিগোচৰ কৰা যদি প্ৰতিশ্ৰুতি মতে যদি কামটো কৰি নিদিয়ে তেনেহ'লে অন্য আহিবলগীয়া দিনত এটা ভয়ংকৰ এটা পৰিস্থিতিৰ আমি সূচনা কৰিবলৈ আমি গাঁওবাসী ৰাইজ চব লগ হৈছোঁ। গতিকে মোৰ যোগেদি মই হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধীন বিজেপি চৰকাৰখনক আৰু তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে অনবৰতি পলমে আমাক এটা স্থায়ী সমাধান কৰক, অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। মানে আজি 10 বছৰ এখন চৰকাৰ থকাৰ পৰা এই ৰাস্তাটো এই ব্লক এৰিয়াটোত তিনিআলি কৰি আমাৰ ভগামুৰ অঞ্চল কয়, এই ভগামুৰ অঞ্চলৰ এৰিয়াটোত আপোনাৰ কোটি কোটি টকা মানে ইয়াত পইচা দিলে দেই। ইয়াত কোটি কোটি টকা পইচা দিলে আজি এইটো অৱস্থা হৈ আছে। মানে এইটো মথাউৰি ভাঙি এনেকুৱা যোৱা বছৰ 3টা জেগাত মথাউৰি ভাঙিছে, ৰাস্তা বনালে। এইখিনি এই 3টা জেগাটো এতিয়া আমাৰ খৰালি ছিজনত আহি পেলাই এই ৰাস্তাটো ক্লিয়াৰ কৰি দিব পাৰিলে এখন, কিন্তু নকৰি এতিয়া বাৰিষালৈ এই বহাগ মাহত এইখিনি পুতিছে। বহাগ মাহত মানুহখিনি যাবলৈ বোকা হৈছে কাৰণে এইখিনি ৰাস্তা পুতিছে। তাৰ আগত পুতা হ'লে ৰিং বান্ধটো এই বহাগ মাহত পুতিছে। তাৰ আগত যদি ইয়াক যদি অকণমান ভালকৈ পুতিলে এখন বা কিবা কৰিলে এখন, ইয়াত জিঅ' বেগ দিলে এখন, তেতিয়াহ'লে এই মানুহখিনিৰ অৱস্থা এইটো নহ'ল। এই মানুহখিনিৰ অৱস্থা আপোনালোকে বিশেষকৈ এই মানুহখিনি মাজলৈ সোমাই গৈ চাবলৈ পাৰিব লাগে। এই মানুহখিনি যিটো অৱস্থাত আছে, ইয়াত কেইজনমান মুখিয়াল মানুহে ভালকৈ আছে, যিকেইজন মানুহে চৰকাৰৰ লগত সংস্পৰ্শ আছে সেইকেইজন মানুহে ধুনীয়াকৈ আছে, বাকীসকল মানুহ হাহাকাৰ অৱস্থাত আছে। বাকীসকল মানুহ মানে কোনো পানীৰ হান অৱস্থাত আছে। মানে এই পশুধন বা গৰু ছাগলী পশুধন গৰু ছাগলী এতিয়া আপুনি এইটো মথাউৰি এইটো দেখিলে আপুনি, সিটো সেই সমানে আপুনি এইটো দেখি আছে সমানে। আৰু যদি পানী আৰু যদি এফুট পানী বা ইয়াত বাঢ়িবলৈ হয় তেতিয়াহ'লে সেই মানুহখিনি থাকিবলৈ জেগা নাই। সেই মানুহখিনি থাকিবলৈ হ'লে ভগামুৰ অঞ্চলৰ এই ডাঙৰ মথাউৰিটোলৈ আনিব লাগিব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।